হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই মল্লিকাই ভালে আছোঁ ভগৱানৰ কৃপাত। মোৰ চেনেল মল্লি অসীমৰ ব্লগত নতুন এটা ভিডিঅ' লৈ আহিলোঁ। তো আপোনালোকক সকলোকে স্বাগতম। আহকচোন, মই আজি ৰাতিৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া মই ভাত খাবলৈ বহিছোঁ আৰু ভাতখিনি চাই ভাবিছোঁ যে ব্লগটো আৰম্ভ কৰি দিয়াই ভাল। এয়া মোৰ বোৱাৰীও আহিছে লগতে খাবলৈ। তাই এঠাইলৈ অলপমান ওলাই যাব, সেইটো কাৰণে ৰাতি যদিও কাম এটা আছে। এয়া গধূলিতে মোৰ বোৱাৰী আৰু ল'ৰাই গৈ কিছু বজাৰ কৰি আনিছিল, তাকে মই কেপচাৰ কৰি থৈছোঁ যাতে আপোনালোকৰ আগত শ্বেয়াৰ কৰিব পাৰোঁ। এই যে ধুনীয়া আসনখন, ভগৱানৰ আসনখন কেনে লাগিছে আপোনালোকৰ? মোৰ হ'লে বহুত ভাল লাগিছে ষ্টিল কালাৰৰ অনাৰ কাৰণে। কিয় জানেনে বন্ধুসকল, যদি আপোনালোকে পিতলৰ কালাৰৰ আনে বা পিতলৰ আনে তেনেহ'লে ক'লা পৰি যায় আৰু মাজিবলৈ ইমান দিগদাৰ হয়। ষ্টিলৰ হ'লে আৰু দিগদাৰ নাই, গতিকে মোৰ হ'লে খুব ভাল লাগিছে। আসনখন কিন্তু দোকানৰ আমাৰ যে চেলুনখন আছে তাৰ কাৰণে অনা হৈছে। এয়া নেক্সট ডে ৰাতিপুৱা মই অকণমান ব্ৰেকফাষ্ট বনাবলৈ সোমালোঁ। ৰাতিয়েই বুটবিলাক ভিজাই থৈছোঁ, এতিয়া অকণমান বইল কৰি লওঁ, তাৰপিছত মই ভাজিম। তো আপোনালোকক সেইখিনি দেখাই পাব। আৰু এটা কথা কৈ থওঁ, আমাৰ কিন্তু কুকজনী নাই, মই এৰি দিলোঁ তাইক। এতিয়া নিজে অলপ চলপকৈ বনাবলৈ ধৰিছোঁ। ময়ো বনাওঁ, মোৰ বোৱাৰীও বনায়। এইবিলাক তৰকাৰী, গোটেই শাক চব্জি সকলোখিনি মোৰ হেল্পাৰ হেণ্ডে কাটিয়েই দিয়ে। যিজনীয়ে মোৰ ঘৰ সাৰা ঘৰ মোচা কৰে তাই এই চব্জিখিনি কাটি দিয়ে। আৰু এইখিনি দেখিছে, এয়া হ'ল বুট, মুগ, কল, আপেল, এইবিলাক চব নামঘৰৰ পৰা পোৱা। যে এতিয়া ভাদমহীয়া নামঘৰলৈ আমি গৈয়ে থাকোঁ, সময় কৰি কৰি কেতিয়াবা একেৰাহে যাওঁ, কেতিয়াবা মাজতে আকৌ এদিন দুদিন ৰেষ্ট লওঁ, এনেকৈ হৈছে বাৰু। নগ'লে থাকিবই নোৱাৰোঁ, ইমান ভাল লাগে, যাবলৈ মন গৈ থাকে। তো সেইকাৰণে সেই বুট মুগখিনি কেতিয়াবা ফ্ৰিজত থৈ দিওঁ, তাৰে অলপ উলিয়াই ল'ৰা আৰু বোৱাৰীক খাব দিছোঁ। খাবলৈ নিবিচাৰে আজিকালি ল'ৰা ছোৱালীয়ে, সিহঁতে কি বুজিব কিমান হেল্ডি হয় এই প্ৰসাদবিধ। আমাৰ অসমীয়াৰ এই প্ৰসাদবিধ কিমান হেল্ডি হয়। যি কি নহওক, আপোনালোকক শাক চব্জি কাটি থোৱা দেখালোঁ। এয়া মোক কিন্তু হেল্পাৰ হেণ্ডে চব কাটি থৈ একদম নিয়াৰিকৈ থৈ যায়। মই খালি ধুই লওঁ, আৰু তেওঁলোকে ধুই থ'লেও কিন্তু মই আকৌ দুনাই আকৌ এগেইন ধুওঁ। এইয়া বুটখিনি ভজা বইল কৰা বুটখিনি মই কেৰাহীত ভাজি আছোঁ। তো কেঁচা জলকীয়া অকণমান পাঁচফোৰণ দি ভাজি আছোঁ। এতিয়া জলকীয়া গুড়া দিম, অকণমান হালধি দিম, বেছি মছলা নিদিওঁ। খুব ভাল লাগে এনেকৈ খাবলৈ। অকণমান জিৰা গুড়া দিলে কেতিয়াবা দিওঁ, কিন্তু আজি জলকীয়া গুড়াও দিছোঁ। আৰু এটা কি মই ঠিক ক'ব নাজানিছোঁ, জলকীয়াটো টুকুৰা টুকুৰি কিবা এনেকুৱা পেকেট নামটো মই বাবাহঁতে ক'ব পাৰে। যি কি নহওক, এইফালে চাহো বহাই দিছোঁ, ৰাতিপুৱাৰ কথা দেৰি হৈ যায়। দুইফালে ধুমাধুম বহাই দিছোঁ যাতে সকলোৱে ব্ৰেকফাষ্টখিনি একেলগে আমি বহি খাব পাৰোঁ। যিখিনি এয়া দেখিছে, বুটখিনিত কেঁচা জলকীয়া কাটি দিছোঁ, অকণমান কাশ্মীৰী মিৰ্চ দিছোঁ, লগতে নিমখটো আছেই। পাৰিলে অকণমান 4টামান চেনিও ছটিয়াই দিব, খুব ভাল লাগে। একদম চিম্পুল কৰিও খাবচোন। আপোনালোকে মই যেনেকৈ কৈছোঁ সেনেকৈ বনাই খাবচোন। জলকীয়া গুড়া অকণমান দিবই, মইতো কাশ্মীৰীও দিছোঁ আৰু বেলেগকৈ ৰেড চিলি গুড়াও দিছোঁ। কিন্তু গুড়া নহয়, এতিয়া টুকুৰা টুকুৰি হৈ থাকে, পেকেট কিনিবই পোৱা যায়। তো সেনেকৈ সেইটোও দিছোঁ। আমাৰ ঘৰৰ সকলোৱে ভাল পায় এনেকৈ বুট ভাজা খাবলৈ। নিমখৰ দিয়া ঢাকনখন অলপ লেতেৰা হৈছে, হালধিৰ টেমাটো অকণমান লেতেৰা হৈ আছে। মই এইবিলাক চব কাপোৰ এখনেৰে, ভিজা কাপোৰ এখনেৰে, তিতি থকা কাপোৰ আৰু কাপোৰেৰে চব মুচি দিম টেমাবিলাক। কাৰণ এইবিলাক বস্তু শেষ নোহোৱালৈকে যে ধুব নোৱাৰি ন। বস্তু যেতিয়া আছে, নিমখ আৰু হালধি এই দুটা, এটা য়েল্ল' কালাৰটো নিমখৰ টেমা বৈয়াম, আৰু এই ঢাকনখন ধুম বুলি থৈ দিলোঁ উলিয়াই। আহক, আৰু কি কৰি আছোঁ ধুনীয়াকৈ দেখাই গৈ থাকোঁ। এয়া আপোনালোকক এইটোৱেই দেখাইছোঁ যে এই কাপোৰখন যে আনিলোঁ, এইটো নিমখৰ বৈয়াম হয়। আৰু আপোনালোকে জানে নে নাজানে বন্ধুসকল, নিমখ সদায় কাঁচৰ পাত্ৰত থ'ব, হয় চীনামাটি নহয় কাঁচৰ পাত্ৰত।
নিমখ কেতিয়াও বেলেগ পাত্ৰত নথ'ব, সদায় কাঁচৰ পাত্ৰ নহয়তো চীনামাটিৰ পাত্ৰত। হয়তো আপোনালোকে জানে, নজনাসকলৰ কাৰণেই কৈছোঁ, শুভ হয়, এটা পজিটিভিটি আহে। আৰু যদি বেলেগ পাত্ৰত থয় তেতিয়া নেগেটিভিটি আহে পাকঘৰত আৰু সংসাৰখনলৈ। যি কি নহওক আপোনাক দেখালোঁ, কাপোৰখনলৈ মুখখন মুচি দিলোঁ নিমখৰ। সদায় নিমখৰ আৰু হালধিৰ টেমাবিলাক সদায় চাফ চিকুণ কৰি থ'ব লাগে। এইটো হ'ল মোৰ কাপ, কিন্তু কাপটো অকণমান ফাটি গৈছে। যি কি নহওক এইটো কাপটো আঁতৰাব লাগিব বন্ধুসকল, ফটা কাপত খাব নাপায়। কিন্তু মোৰ যে ইমান মৰমৰ কাপটো আছিলে, মোৰ বেটাক সৰু বেটাক কোনোবা বাৰ্থডেত দিছিলে, তো প্ৰায়ভাগ কাপে বাৰ্থডেতে পোৱা আছিলে। সৰুৰ পৰাই চব ডাঙৰ ডাঙৰ কাপবিলাক চব গিফ্টিঙে পোৱা। এয়া এতিয়া চিমনিটো চলাই দিলোঁ। যি হওক পাকঘৰৰ কামখিনি শেষ হ'ল, আমি খোৱা বোৱা সকলোখিনি কৰিলোঁ। এই মই খাই বৈ মোৰ নিজৰ পাৰ্লাৰখনলৈ আহিলোঁ। ভাবিলোঁ অকণমান ষ্টাইল কৰোঁ, যিহেতু এইকেইদিন আমি ওলাই মেলি গৈ আছোঁ। তাতে আকৌ জানে বন্ধুসকল, চিক্ৰেট কথা কওঁ, অহাকালিলৈ আমি সৰ্থেবাৰী যাম কৃষ্ণগুৰুৰ আশ্ৰমলৈ। গতিকে ভাবিলোঁ অকণমান কিবা কিবি ঠিক কৰি যাওঁ, মানে চুলি কোচা অকণমান ঠিক কৰি যাওঁ। এনেই চুলি পিছে মই নাকাটো, কিন্তু চুলি কোচা মানে ফুলি থাকে, তো সেইটোকে মই ঠিক কৰিবলৈ আহিলোঁ। এয়া হ'ল মোৰ দাদাক জেঠাইৰ ল'ৰা, তো জেঠাইৰ ল'ৰাও আমাৰ চেলুনখনলৈ চুলি কাটিবলৈ আহিছে। তাকে কিবা কিবি কথা পাতি আছোঁ। এইখনে হ'ল আমাৰ চেলুন, ধুনীয়া চেলুন। ইউনিচেক্স চেলুন হয়, তাৰমানে ল'ৰা ছোৱালী দুয়োটাই এইটো ইউজ কৰিব পাৰে। এই চেলুনখন একপক্ষীয় নহয় আৰু, তাৰমানে অকল ছোৱালী নহয়, সেইটোকে মই বুজাই আছোঁ বন্ধুসকল। এইখন মই যে দেখালোঁ অলপ আগতে আসনখন, এইখন আনি ইয়াতে সজালোহি। এইখনৰ দোকানৰ কাৰণে কিনা বুলি আপোনালোকক কৈছোঁৱে মই। ইমান ধুনীয়া ন আসনখন, ষ্টীল কালাৰৰ, ওম লিখা আছে। ভিতৰত কোন বহি আছে বাৰু? লক্ষী নাৰায়ণ। এয়া হ'ল গণেশ, এয়া হ'ল গণেশ। ময়ো অকণমান চুলি তুলি ঠিক কৰিবলৈ আছে। গধূলিলৈ মই নামঘৰতো যাব আছে। অহাকালিলৈতো সৰ্থেবাৰী যামেই, আপোনালোকক ক'লোৱেই বন্ধুসকল। এয়া মোৰ ডাঙৰ বেটাৰ লগত কথা পাতি আছে মোৰ দাদাই। এয়া বন্ধুসকল, নেক্সট ডে আমি সৰ্থেবাৰীৰ কৃষ্ণগুৰু আশ্ৰমলৈ আহিলোঁ। চাওকচোন, এইখন এখন ইউনিভাৰ্চিটি, কৃষ্ণগুৰু এখন কলেজ আৰু ইউনিভাৰ্চিটিও আছে ইয়াতে। মই আহিছোঁ, মোৰ লগত বাইদেউ, ভিনদেউ আৰু মোৰ ভণ্টি, সেই আগফালে গৈ আছে বাইদেউ। গতিকে বাকীখিনি চাই গৈ থাকক, মই দেখাই গৈ থাকিম। গোটেই এৰিয়াটোৱে হ'ল কৃষ্ণগুৰুৰ আশ্ৰম। বহুত বৃহৎ জেগা, বৃহৎ ঠাই। কি কি অঁ অঁ অম্বাবাইদেউ এতিয়া ওখ নহয় ন, এতিয়া কিন্তু অম্বাবাইদেউ খোজকাঢ়ি পাৰিব, এতিয়া কোনো অসুবিধা নাই আৰু। বলক ভিনদেউ, ভাগৰ লাগিছে, আগবাঢ়ক। নাজানো, এইটোৱেইটো মেইন ৰাস্তা, এইটোৱেইটো, বলক, মই চিনি পাইছোঁ, বলক। এইটোৱে হওক, এইখিনিলৈকে মই আহিছোঁতো, মই এইখিনিলৈকে আহিছোঁ। বলক বন্ধুসকল, আপোনালোকক
কৃষ্ণগুৰুৰ সত্ৰখন আশ্ৰমখন দেখাওঁ। এইয়া স্তম্ভটো চাওক। এইটো কি পানী নে স্তম্ভ? পানীৰ টেংকি নেকি? এইটো বইজ হোষ্টেল। জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু। ইমান ধুনীয়া চাওকচোন। কি হয় অম্বাবাইদেউ কৈ থাকক, আপোনালোকেতো পুৰণি মানুহ। এয়া ঘৰ, এইটো পদুম ফুল থকা ঘৰটো এইটো নহয় নহয়, এই ঘৰটো। লাইব্ৰেৰী। গোটেইখিনি নতুন মানুহে দেখোন। এনেকৈ মানুহক সুধিছোঁ, চব ভালকৈ চিনি নোপোৱা নতুন মানুহ আমাৰ নিচিনা। এইটো লাইব্ৰেৰী বুলি কৈছে বাৰু, মই দেখাই আছোঁ ওচৰৰ পৰা। বৃন্দাবনখন চাওকচোন, কৃষ্ণগুৰু সত্ৰৰ আশ্ৰমৰ কিমান ভাল লাগিছে। আজি আপোনালোকক মই অনলি আশ্ৰমৰখনেই দেখুৱাম। ইমান ধুনীয়া পুখুৰীটো। এইটো মই বহু বছৰ আগতে মাক লৈ আহিছিলোঁ। বহুত বছৰ আগত আহিছিলোঁ, 20 years আগত আহিছিলোঁ। অম্বাবাইদেউ, এয়ালৈ মই মাক লৈ আহিছিলোঁ 20 বছৰ আগতে। মিউজিয়াম, কৃষ্ণগুৰু সংগ্ৰহালয় হয়। দেখিছে বন্ধুসকল, মই যে কৈছোঁ ওচৰৰ পৰা দেখাম, এইটোৱে মিউজিয়াম হয়, সংগ্ৰহালয়। আৰু সেই পদুম পুখুৰী, যিটো কৃষ্ণগুৰু আশ্ৰমৰ। মই 20 years আগতে মই মাক লৈ আহিছিলোঁ আৰু এই গেটখনৰ ওচৰত ফটো তুলিছিলোঁ। এই গেটখনৰ ওচৰত বন্ধুসকল, এই গেটখনৰ ওচৰত ফটো তুলিছিলোঁ। তেতিয়াতো ইমান আমিও হয়তো বহুত ভিতৰত সোমোৱা নাছিলোঁ, আজি যেনেকৈ সোমাইছোঁ। কিন্তু তেতিয়াই এই পুখুৰীটোৰ ওচৰত এইখিনিত মই মাক লৈ ফটো তুলিছোঁ। এইখিনিত লৈ তুলিছোঁ মাৰ সৈতে। মা ঢুকুৱা আজি 10 বছৰ হ'ল। এয়া কৃষ্ণগুৰু সত্ৰ, এইখন চাওক। এয়া বাইদেউ ভিনদেউহঁত, মই তেওঁলোককে লৈ আহিছোঁ। আমি চব কথাই দেখাই আছোঁ, ভাল লাগে। হা মালা অকণ থিয় হৈ দে। এয়া হ'ল কৃষ্ণগুৰু আশ্ৰমৰ কৰিডৰ। চাওকচোন বন্ধুসকল, ইমান ধুনীয়া কৰিডৰটো। কিন্তু আজি বহুত গৰম বন্ধুসকল, বহুত গৰম। ইমান কাঢ়া কৰি ৰ'দটো যে দিছে নহয়। বলক বন্ধুসকল, এতিয়া আমি আৰু ঘৰলৈ বুলি বেক কৰিম। কৃষ্ণগুৰু আশ্ৰমৰ পৰা আমি এতিয়া যামগৈ, বিদায় ল'ম। জয় কৃষ্ণগুৰু। অথনিৰ পৰা মানে এটা এইবিলাক ঠাইত কুকুৰে দেখা নাই, খালি ছাগলী 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 ছাগলী, চাৰিওফালে ছাগলী। টাউনত যেনে কুকুৰ কুকুৰ কুকুৰ, ইয়াতে ছাগলীয়ে দেখা পাই আছোঁ। গৰু বেছি ৰাস্তাত নাই পিছে, কিন্তু মই ছাগলী খুব দেখা পাইছোঁ, ঘৰে ঘৰে ছাগলী। এতিয়া আমি সৰ্থেবাৰী ক্ৰছ কৰিলোঁ, এই দেখি জানা এইবিলাক ছাগলী গোটেই। ছাগলীৰ প্ৰফিট কিমান জানা? ঘৰত গৰু প্ৰফিট হয় নেকি? মানে কি দাম বহুত দাম। 6 মাহ মূৰে মূৰে কিমান 2-3 টকা, 2টা না 3 টকা দি পোৱা যায়। কোনোবা ছাগলীহে দিয়ে 2টা। আকৌ হেৰি ছাগলীৰ গাখীৰটো বোলে খুব ভাল। বমি বাবে খাইছিল, বৰ ভাল বৰ ভাল। কিন্তু গোন্ধ এটা আছে না, চবে খাব নোৱাৰে। আচ্ছা, কি অলপমান গাখীৰ আনিলে বহুত হয়। সেই গাখীৰটো চাহ বনাই খায় নেকি?
খালে খা মানুহ ছাগলী খায় অঁ আমি খাই পোৱা নাই আজিলৈকে আমি- ছাগলীৰ গাখীৰ। এতিয়া আমি নলবাৰী গৈ পাম ন? আৰু কিমানমান দূৰ আছে নলবাৰী? এইখন পৰিছে নেকি 1 ঘণ্টা হা? এইখন পৰিছে অঁ ধাচকে পৰি গ'ল দেখোন। এই মা বাবা এইখান এই পিছফালে যে চাউণ্ড বক্স থাকে এইখন তলত পৰি সেইখানটো বেয়া ভাঙা আছে এনেকে মই ভয় খাই গলো কি হ'ল কিবা হেৰি মোৰ বেগটো ওজন আছে না বেগটো মাৰি আছে মাজত ভাঙা আছিল যে সেইকাৰণে বেগটো থৈছিলে নেকি তাতে অঁ বেগটো এতিয়া থ'ব নিদিলে জানো পিছফালে? সেই তেতিয়াই থৈ দিছিলোঁ বেগটো। অম্বাবাইদেউৰ বেগটো। এই হেৰি বেগটো আনিব লাগিছে ফোন কৰি আছে অঁ মোবাইলত ফোন ৰিং হৈ আছে। অঁ ফোন হৈ আছে ৰিং হৈ আছে ৰ'ব এইখনটো কাটি এইটো কি দাহুদি কালী মন্দিৰ। এয়া হ'ল দাহুদি কালী মন্দিৰ। কি ধুনীয়া। এয়া হ'ল দাহুদি কালী মন্দিৰ। দাহুদি দাহুদি মানে জাগাটোৰ নাম নেকি দাহুদি? কি ডাঙৰ কালী মন্দিৰ চাওক, এইটো লগ বেগ ধুনীয়া কালী মন্দিৰটো। বৰ ধুনীয়া দেই মন্দিৰটো। কি জেগা দাহুদি বোধহয় ঠাইখনৰ নাম নেকি? এনেকুৱা হ'ব বাৰু, দাহুদি কালী মন্দিৰ বুলি লিখা আছেতো। এটা পেট্ৰল পাম্প। ভালে হ'ল আৰু ৰাতিপুৱা 8টা বজাত আপুনি 8টা বজাতে ওলাইছে বোধহয় ন ঘৰৰ পৰা, হয়নে মালা? তো ভালেই হ'লতো, দিনটো ভালে কাটিলে। খুব গৰম কাৰণে অলপমান গৰম পাইছোঁ বাৰু, গৰম কাৰণেই গৰম পাইছোঁ। গৰম দিনততো গৰম পামেই বাৰু। ৰ'দটো খুব কাঢ়াকৈ ওলাইছে, সেইকাৰণে বেছি কাঢ়া হৈছে ৰ'দটো, সেইটো কাৰণে বেছি গৰম। যি কি নহওক আমি সেৱা কৰিলোঁ, দৰ্শন কৰিলোঁ, গুৰুদেৱকো দেখা পালোঁ, সেৱাও কৰিলোঁ, মাহ গাজি প্ৰসাদো খালোঁ। মই চুচৰি নিদিওঁ হা অলপ এৰি হা অঁ আপোনাক কৈছে নে ক'ত যাব লাগে, খালি মোক কওক, মই আপোনাক সেইখিনি পোৱাহে এৰিম যেনেকৈ হ'লেও। আগতে কি মনত আছে, আমি যে ফুৰিব যাওঁ তেতিয়া সিহঁতে আগত পৰা ৰখি থাকে, কিন্তু ট্ৰেইনখনৰ আগত মানুহ মানে সেইটো ডাবতে উঠিব লাগিব। মই পিছত এতিয়া একদম আগত মানুহ মানে গেট চব ট্ৰেইনৰে এনেকুৱা হয় না, গেটখনৰ সন্মুখত মানুহ উঠিব লাগিব সেইখিনি কম সময়ৰ ভিতৰত। একদম মানুহ মই চিধা কওঁ, হাতত কওঁ কি মই ৰাস্তাটো ওলাই নিম, তহঁতক কিন্তু মোৰ পিছত থাকিবি, কাৰণ মোৰ পিছত চাবৰ সময় নাই কিন্তু এনেকৈ একদম মানুহখিনি কোনো পলকিবই নোৱাৰে। মই চিধা একদম দৰ্জা পাইছোঁ যায়, মই যে মোৰ পিছফালে তহঁত থাকিবি বুলি কৈ দিছোঁ ন আগতে। আগফালে বহুত মানুহ তাৰমানে বুজিব, সেনেকৈ এটা এটাকৈ উঠোঁতে মানে কেতিয়া উঠিম ঠিক নাই আৰু। আজিওতো কিবা হৈছিলোঁ মই যে প্ৰভুক কি কৈছোঁ আপুনি শুনাই পোৱা নাই না, মই প্ৰভুক কৈছোঁ প্ৰভু মই ছেকেণ্ডবাৰ আহিছোঁ, প্ৰভু মোৰ মুখৰ ফালে চাই আছে, মই হাঁহিছে, মই ছেকেণ্ডবাৰ আহিছোঁ কিন্তু। একচুৱেলি মই থাৰ্ডবাৰ হয়, কিন্তু ফাৰ্ষ্টবাৰততো মই প্ৰভুকো দেখা নাই আৰু ভিতৰতো সেনেকুৱা সোমোৱা নাই, মাক লৈ আহিছিলে এনেকুৱা টাইমত। এই পুখুৰীৰ ওচৰত, এই পুখুৰীটোৰ ওচৰত ফটো তুলিছিলে, তেতিয়াই মই ইমান ধুনীয়াকৈ দেখাই নাই, এতিয়াই ধুনীয়া হৈছে না, তেতিয়া ইমান হেৰি নাছিলে বাৰু। স্কুল আছিল কিন্তু, স্কুল আছিলে, সেইবিলাক নাছিলে।
ইমান ডাঙৰ এৰিয়াও নাছিলে। মাক লৈ আহিছিলোঁ ন পৰে। আমি গোটেই গ'লো হোটেলত ভাত খাম বুলি মাহী তুমি কেতিয়াবাকে এই মাহী আহে মই খাবি হেঁচা তলতে খাওঁ হেঁচি ঠেলি সেই মাৰ হেৰিটোৱে পাইছোঁ মই খাইহে আৰু মই যত হ'লেও। মই আৰু বৰ হেঁচা এই অসুখ হ'ব পাৰে নেকি হেঁচা তেলতো নলওঁ একদম ভাল খাইহে জাগাটো উলিয়াই আহে মাক। পালা এই ভৰিখন পুৰি পুৰি লাগে যে অঁ না সেনেকুৱা হ'লেতো ময়ো নোৱাৰিম মানে যেতিয়ালৈকে মানে ধৰক হেৰি হয় আৰু সেইটো আৰু এতিয়া হাতখনতে একদম হাতখনত সিমান হেৰি নাইতো মোৰ বেগটো যে ল'ব পাৰিছে এই বহুত। মই সেই তাতে থিয় দি আছোঁ ধৰি পেলাই আইসকল নাজানে নে মই কৰা মানুহ বুলি নাজানে দৌৰি দৌৰা দৌৰি দৌৰা দৌৰি খাই না কথা খুন্দা লাগে না আৰু তেওঁলোক ভাল মানুহ দেচোন ইমান ভাৱনা আছে হয় নে নহয় আমি এতিয়া ভৰি ৰখো হৈয়ে গম পাইছোঁ কাম নাথাকে তাত যেতিয়ালৈকে নহয় নিজৰ নহয় তেতিয়া গম হেৰি নহয় গম নাপাওঁ যেন গাত লাগিলে যেন পৰি যাম সেনেকৈ নালাগে নে ভৰি বিষ থাকিলে মোৰ বিৰাট ভয় লাগে বৰ ভয় লাগে। আৰু আমাৰ পাকঘৰটো সৰু না এই আমাৰ ফ্লেটত মইতো এটা সমলে নোসোমাওঁ মই য'ত পতো লাগে মোৰ এতিয়া হাতখনত সেনেকুৱা লাগি থাকে গম পাইছনে বাঁ হাতখনত তথাপি দিয়কচোন দাঙিব পাৰোঁ চব দাঙিব পাৰোঁ এইখিনি পাৰোঁ দেখোন দাঙিব পাৰোঁ কিন্তু বাহুটো বিষায় মানে কেনেকৈ টান 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 টানকৈ কামুৰি থাকে একদম বিষটো মানে ইমান জোৰে বিষায় নহয় বহুত জোৰে বিষায় তাৰমানে বিষটো কিন্তু কৰিও আছোঁ হাতখন পূৰা উঠাব নোৱাৰোঁ কিন্তু চুলিৰ খোপাটো বান্ধিব নোৱাৰোঁ মূৰৰ খোপাটো এতিয়া নোৱাৰোঁ এতিয়াও নোৱাৰোঁ। আপুনি মোৰ খোপাটো দেখিলে গম পাব কোনখিনিত লগাইছে বেকাকে নহয় এইটো ময়ে মাৰিছোঁ বেকাকে ইফালে ইটো চাইডে মাৰিছোঁতো এইখিনি এটা ষ্টাইলো হৈ গ'ল আৰু বেকা ষ্টাইল। আৰু এনেকৈ এইখন যেতিয়া অকণমান হেৰি এইখন আকৌ খুব জোৰে লাগি থাকে এনেকৈ গাটোত লাগি থাকে হাতখন লাগি থাকে তাৰমানে এই কাকলুটিটো এইটো যেন অলপ ফাক ফাক যেন থাকে কিন্তু এইটো পূৰা লাগিয়ে থাকে কেনেবা পাউডাৰ কৰি থৈছোঁ পাউডাৰ মানে কাকলুটিত পাউডাৰ পাউডাৰ লগাই থৈছোঁতো মানে পাউডাৰটো লগালে কি হয় মানে হেৰি যেন মানে টাচ হোৱা নাই ইটো স্কিনটো এনেকুৱা লাগে আৰু মানে হাতখন পৰি থাকে তাৰমানে বস্তুটো এনেকৈ চাপি আহিছে তাৰমানে। এয়া আমি নলবাৰী আহি পালোহি আৰু নলবাৰীতে এখন বিখ্যাত বুলি এইকাৰণে কৈছে সকলোৰে প্ৰিয় এখন ৰেষ্টুৰেণ্ট আছে য'ত নেকি চাহ ভাত সকলো পোৱা যায় নাম হ'ল প্ৰণীতা। তো মইতো ফাৰ্ষ্ট টাইম আহিছোঁ এইখন হোটেললৈ তো আমি 5টামান বাজি গৈছে চাগে 5টা 5:30 6টাই হ'ব মই ঘড়ীটো চোৱা নাই বাৰু বন্ধুসকল। ইয়াতে কিন্তু চাওকচোন ৱাৰ্কাৰবিলাক বেছিভাগেই চব মাইকী মানুহ ছোৱালী আৰু মাইকী মানুহ আৰু ড্ৰেছটো আপোনালোকে লক্ষ্যই কৰিছে মেখেলা চাদৰ ৰঙা মেখেলা ৰঙা ব্লাউজ ইমান ধুনীয়া ড্ৰেছটো দেখিবলৈ যে ইমান ভাল লাগিছিলে। যি কি নহওক প্ৰণীতাত আমি কিন্তু ভাত পানী চব খালোঁ সেইটো হ'লে কেপচাৰ কৰা নহ'ল বাৰু কেপচাৰ নকৰিলোঁ আমি চাহ খোৱাটোকে দেখালোঁ। চাহটো হ'ল স্পেচিয়েল যাক কয় মানে 100ৰ ভিতৰত 110 নাম্বাৰ দিব পাৰে ইমান টেষ্টি চাহ। আপোনালোকেও কেতিয়াবা গাখীৰ দিয়া চাহটো খাই চাবচোন বহুত ধুনীয়া বহুত টেষ্টি। আৰু এতিয়া প্ৰণীতা হোটেলখনৰ পৰা ওলাই দুৱাৰমুখতে থকা দোকানবিলাকৰ পৰা মই কিনিলোঁ দৈ মিঠা দৈ আৰু গুড় জুলীয়া গুড় বাইদেউও কিনিলে মোৰ ভণ্টিও কিনিলে লগতে ফল অকণমান কিনিলোঁ ফল বুলিবলৈ মই আমেকে কিনিলোঁ কিনি এয়া ড্ৰাইভাৰ দাদাৰ হাতত দি দিলোঁ বেগটো মই যে থৈ আহাকৈচোন মোৰ বহুত বস্তু হৈ গৈছে হাতত সেইকাৰণে ড্ৰাইভাৰ দাদাৰ হাতত দি দিলোঁ বস্তুখিনি। আৰু ইফালেতো হেৰি মোৰ বাইদেউহঁতে বস্তু কিনা হোৱাই নাই
আৰু ময়ো ড্ৰাইভাৰ দাদাজনৰ পিছে পিছে আহিলোঁ, কাৰণ বস্তুখিনি কেনেকৈ থৈছে সেইটো হ'লে চাব লাগিব। তো সেয়া তাই থ'লে মোক ক'লে কোনফালে থ'ব লাগে, মই দেখাই দিলোঁ। আমাৰখিনি এফালে একে থ'বলৈ তাক দেখাই দিলোঁ, কাৰণ চবৰে বস্তু সানমিন হৈ গ'লে বিচাৰি পোৱাত দিগদাৰ হৈ যাব, কাৰণ নামোতেতো এটা এটাকৈ নামিব লাগিব। প্ৰথম হয়তো মই বা মোৰ ভণ্টি নামিব, এনেকৈ প্ৰত্যেকৰে ঘৰত বেলেগ বেলেগ ঠাইত। তো সেইকাৰণে বস্তুখিনি আমি এনেকৈ লৈছোঁ যাতে নামিবৰ সময়ত টপতকৈ লৈ পিনে আমি নামিব পাৰোঁ। তো মই ঘৰলৈ বুলি, ঘৰত মোৰ ল'ৰা দুটা বোৱাৰী আছে, তো সেইকাৰণে ঘৰলৈ বুলি মই অকণমান মিঠা দৈ আৰু জুলীয়া গুড়, মোৰো কিন্তু বহুত প্ৰিয় মিঠা দৈ আৰু জুলীয়া গুড়টো। তো এইখিনি ল'লোঁ আৰু আম 1 কেজি ল'লোঁ, যিটো নেকি আমৰ কেজিৰ দাম আছিলে 130 টকা। আহক বন্ধুসকল, এয়া বাইদেউ বস্তু কিনি আছে, মোৰ ভণ্টীয়ে বস্তুবিলাক চিলেক্ট কৰি দি আছে। বাইদেউ ভিনদেউ অকণমান বজাৰ কৰি আছে। তো তেওঁলোকে ক'লে যে মলি তই যেতিয়া গুড় আৰু দৈ লৈছোঁ আমিও অকণ অকণ লওঁ। মই কৈছোঁ লৈ লওক, ইয়াতো কিন্তু পিঠাও আছে। 80 পিচ নহয় 10 পিচ পিঠাত, মানে পিঠা মানে সেই চাউলৰ গুড়িৰ ভিতৰত নাৰিকল থকা শুকান যে এইটো বনাই পিঠাটো, তো সেইটো 80 টকা লাগে 10 পিছত। তো মই পিঠা লোৱা নাই, যিহেতু আমাৰ গুৱাহাটীততো এইবিলাক এভেইলেবল পোৱাই যায়। তো সেইকাৰণে মই পিঠা লোৱা নাই। মই বাইদেউক ক'লোঁ, বাইদেউ মই সেইটো বস্তু লোৱা নাই, বাকী এই দুটা লৈছোঁ। গুড়টো জুলীয়া গুড়টো চবতে এইটো সময়ত নাপায়, দুৰ্গা পূজা বিহু সময়তে পায় বেছিকৈ। তো হয়তো জলপান নামৰ সেই দোকানখনত বা সেই ৰেষ্টুৰেণ্টখনত পোৱা যাব পাৰে, মই সিমান নাজানো বা আমাৰ ঘৰৰ ওচৰতো নাইতো। তো সেইকাৰণে মই জুলীয়া গুড়টো লৈ ল'লোঁ। আৰু জুলীয়া গুড়টো মানে খাবলৈ বহুত টেষ্টি আৰু মই ভালো পাওঁ বহুত। তো সেইকাৰণে সেইবিলাক ল'লোঁ। মই খালি তাতে পোৱা বস্তুখিনি লোৱা নাই, যাতে গুৱাহাটীত যিখিনি বস্তু পায়, সেইবুলি আৰু জুলীয়া গুড় নাপায় বুলি নকওঁ বাৰু, পায়, বিহুৰ সময়ত বেছিকৈ পায়। কিন্তু এই সান্দহ গুড়াও আছিলে, মই এইবিলাক লোৱা নাই। এইবিলাক তাত এভেইলেবলে হয়, অনবৰত চব দোকানতেই পোৱা যায়। তো মই সেইবিলাক বস্তু নল'লোঁ। যি হওক বাইদেউ ভিনদেউ বহুত বজাৰ কৰিলে, ঘৰৰ কাৰণে ল'লে, আৰু ময়ো ল'লোঁ আৰু মোৰ ভণ্টি মালবিকাও ল'লে। এতিয়া আমি গুৱাহাটীলৈ যাম। তো এয়াতো নলবাৰী, আপোনালোকক কৈছোঁৱেই, এয়া পণিতা হোটেলৰ আশে পাশে, মানে ওচৰত ফ্ৰণ্টতে। তো বাইদেউ কৈছে তই আগতে উঠ। তাৰমানে মোক ইহঁত দুজনীয়ে, বাইদেউ আৰু মোৰ ভণ্টীয়ে মোক মাজত বহায়ে আনিছে। সিহঁতে দুখন খিৰিকী লৈছে দেই বন্ধুসকল, মানে মোক খিৰিকীৰ ওচৰত বহিব নিদিয়ে, সিহঁত দুজনী বহি লৈছে। তে কি কৰিব আৰু, দিছোঁ আৰু মোৰ মানে মনৰ আশা ত্যাগ কৰি মই মাজতে বহি লৈছোঁ। আৰু মই মানে কিনাৰত বহিলে মোৰ এটা সুবিধা হয় যে মই কেপচাৰ কৰি গৈ থাকোঁ না, মই ভিডিঅ' বনাওঁ, তো সুবিধা হয়। কিন্তু যি নহওক আৰু তেওঁলোকেও, মোৰ ভণ্টি আৰু বাইদেউ আশা, মানে তেওঁলোকৰো ইচ্ছা যে নহয় তেওঁলোকে কিনাৰত বহিব। মোৰ আশাটোকে জলাঞ্জলি দি দিলোঁ আৰু, তাৰমানে বুজি পাইছে। যি কি নহওক বন্ধুসকল, আমি এতিয়া গুৱাহাটী আহি পালোঁ। এতিয়া অলপ পিছতে ঘৰ আহি পাম। তো এয়া হ'ল চাৰিআলি। তো আমাৰ ঘৰে ঘৰে নামি যাম। আৰু বন্ধুসকল, আমাৰ একচুৱেলি বাইদেউ ভিনদেউৱে আমাক লৈ আহিছিলে, আমাৰ দুইজনীকে বাই ভনী, তাৰমানে মোৰ ভণ্টি মালবিকা আৰু আমাৰ বাইদেউ ভিনদেউৱে লৈ আহিছিলে আমাক কৃষ্ণগুৰু আশ্ৰমলৈ বুলি। তো যি কি নহওক, আজি গোটেই দিনটো যে ইমান ভাল যে কটালোঁ নহয়, মোৰ স্মৰণীয় হৈ থাকিব আজিৰ দিনটো। গতিকে বাই বাই, টেক কেয়াৰ, ভাল লাগিলে।